সকলোকে শ্ৰদ্ধা জনাইছো, নমস্কাৰ জনাইছো। গুপ্তেশ্বৰ মন্দিৰৰ প্ৰাংগণত অতি মহাৰুদ্ৰৰ যজ্ঞৰ আয়োজন 23 তাৰিখৰ পৰা আৰম্ভ হৈছে আৰু 30 তাৰিখলৈ চলিব। সকলো ভক্তপৰায়ণ হিন্দু ৰাইজক এই অতিৰুদ্ৰ মহাযজ্ঞত অংশগ্ৰহণ কৰিবলৈ মই আহ্বান জনাইছো। অসমৰ চুকে কোণে পৰা মানুহ আহি আছে। একাংশ মানুহে অপপ্ৰচাৰ চলাই আছে যে অতিৰুদ্ৰত আহিবৰ কাৰণে পাছ প্ৰয়োজন হয়। কোনো ধৰণৰ পাছ বা কোনো ধৰণৰ কোনো বেলেগ ব্যৱস্থা নাই। যিসকলে আহিব সকলোৱে দৰ্শন পাব। কোনো VIP এৰেঞ্জমেণ্ট নাই। সকলোৱে একবিধে দৰ্শন পাব। যেনেকে সবে দৰ্শন কৰি আছে আপোনালোকেও দৰ্শন কৰিবলৈ পাব। মই সকলো ৰাইজক মহান আয়োজনত অংশগ্ৰহণ কৰিবলৈ আকৌ এবাৰ আহ্বান জনাইছো। আহক মহাদেৱ শিৱৰ আৰাধনাত অতিৰুদ্ৰ যজ্ঞত আমি সকলোৱে অংশগ্ৰহণ কৰি ভগৱানৰ আশীৰ্বাদত সহভাগী হওঁ। নমস্কাৰ। Jagadaadharaya